Hello everyone, মই পুৰবী আজি লৈ আহিছো ডিভাইন টেৰো গাইডেন্স যিসকল ব্যক্তিৰ জীৱনত সমস্যা হৈ আছে ভাবি আছে মোৰ জীৱনত কিবা ব্ল্যাক মেজিক হৈ আছে নেকি তে মোৰ লগত আপোনালোকে সংযোগ হওক আৰু চাওক আপোনালোকৰ এনাৰ্জি কেনেকুৱা ডিভাইন টেৰো ন আজি আপোনালোকৰ বাবে কি বাৰ্তা লৈ আহিছে এই কাৰ্ডখন আহিছে দি ডেভিল এই কাৰ্ডখন নেগেটিভ কাৰ্ড যদি আপোনালোকৰ জীৱনত ৰিলেশনশিপ প্ৰবলেম হৈ আছে বা শাৰীৰিক সমস্যা হৈ আছে তে নিশ্চয় অকনমান ব্ল্যাক এনাৰ্জি এটা আছে কিন্তু নতুন আৰম্ভণিও আপোনালোকে কৰিব পাৰিব যদি ৰিলেশনশিপ প্ৰবলেম হৈ আছে তে ধুনিয়াকৈ সেই ব্যক্তিজনৰ লগত কোনো ধৰণৰ লুকধাক নকৰাকৈ কথাবিলাক আলোচনা কৰক আৰু মন স্থিৰ কৰক বিশেষকৈ এই সময়খিনি নেগেটিভিটিৰ সময় ব্ল্যাক মেজিক বা ব্ল্যাক এনাৰ্জি অকনমান আছে কিন্তু 3 তাৰিখৰ দিনাখনৰ পৰাই আমাৰ জীৱনত নতুনত্ব এটা আৰম্ভ হ'বলৈ গৈ আছে মন স্থিৰ কৰক আৰু আপোনালোকে সত্য পথত আগবাঢ়ক ডিভাইন টেৰো এইখিনিয়ে গাইডেন্স আগবঢ়ায় যদি মোৰ ভিডিওটো আপোনালোকলৈ গৈছে তে আপোনালোকৰ লগত এই সমস্যাখিনি নিশ্চয় চলি আছে আৰু এই সমস্যাখিনি সমাধান কৰিবলৈ আপোনালোকে আগবাঢ়ি আহক ধন্যবাদ